কালিৰ পৰা তিতাবৰত আৰম্ভ হ'ব দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ। সম্পূৰ্ণ সাজু হৈ উঠিছে তিতাবৰৰ ন-আলি থলীৰ কৃষ্ণচূড়া উদ্যানৰ সমীপৰ চলচ্চিত্ৰ মহোৎসৱস্থলী। 14 মাৰ্চৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত হ'ব দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সহযোগত অসম ফিল্ম ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা মহোৎসৱত দেশ-বিদেশৰ 17খন পূৰ্ণ দৈৰ্ঘ্য আৰু 12খন চুটি ছবি প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানত দেশ-বিদেশৰ বহুকেইগৰাকী ছবি সমালোচক, ছবি পৰিচালক, ছবি নিৰ্মাতা চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকিব। মহোৎসৱৰ লগত সংগতি ৰাখি নৃগোষ্ঠীয় খাদ্যমেলা, গ্ৰন্থমেলাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, আলোচনা চক্ৰ আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ'ব। এক সংবাদমেলৰ জৰিয়তে চলচ্চিত্ৰ মহোৎসৱলৈ সকলো ৰাইজক উপস্থিত থাকি চলচ্চিত্ৰ উপভোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱলৈ সকলোকে আমন্ত্ৰণ জনাইছো, আদৰণি জনাইছো। কালিলৈৰ পৰা আমাৰ এই মহোৎসৱ আৰম্ভ হ'ব আৰু শুভাৰম্ভ বা শুভ উদ্বোধনী কাৰ্যসূচী সন্ধিয়া 6 বজাত হ'ব। আমি ইতিমধ্যে আমন্ত্ৰণ জনাইছো অসমৰ বিশিষ্ট চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰী ডাঙৰীয়া, ভাৰতীয় চলচ্চিত্ৰ মহাসংঘৰ সাধাৰণ সম্পাদক প্ৰেমেন্দ্ৰ মজুমদাৰ ডাঙৰীয়া, বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ সমালোচক মুম্বাইৰ অশোক ৰাণে ডাঙৰীয়া, তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। আৰু অসমৰ এগৰাকী সাহসী পৰিচালক ৰীমা বৰাৰ অনুনান নামৰ ছবিৰে কাইলৈ আমাৰ এই মহোৎসৱৰ শুভ উদ্বোধন হ'ব। এইখন হৈছে আমাৰ উদ্বোধনী ছবি। আমি এই মহোৎসৱত 3 দিনত 14, 15, 16 3 দিনত আমি 17খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি দেখাম আৰু 12খন আমি চুটি ছবি দেখাম। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ 2টা অস্থায়ী প্ৰেক্ষাগৃহ আমি নিৰ্মাণ কৰি লৈছো, বেকচেপ থিয়েটাৰ। এটাৰ নাম হৈছে জয়মতী, অৰ্থাৎ অসমৰ প্ৰথমজন চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদৰ জয়মতী নামৰ ছবিখনৰ নামেৰে আমি এটা প্ৰেক্ষাগৃহৰ নামাকৰণ কৰিছো। আৰু দ্বিতীয়খন হৈছে আমাৰ মাজত সামৰণি অনুষ্ঠানত আমাৰ মাজত উপস্থিত থাকিব মুখ্য অতিথি হিচাপে আমাৰ অতি শ্ৰদ্ধাৰ আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে সন্মানিত চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা ডাঙৰীয়া। তেখেতৰ যিখন ফিৰিঙতি নামৰ ছবি, যিখনে আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছিল, সেই ছবিখনৰ নামেৰে আমি অন্য এটা প্ৰেক্ষাগৃহৰ নামাকৰণ কৰিছো। আমাৰ মাজলৈ কালিৰে শুভ উদ্বোধনী অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া উপস্থিত থকাৰ কথা আছে। আমাৰ সহযোগী অনুষ্ঠান ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য কুমুদ কছাৰী ডাঙৰীয়া উপস্থিত থাকিব। আৰু অসমৰ সাংস্কৃতিক দপ্তৰৰ মাননীয় মন্ত্ৰী, তেখেতো আমাৰ আচলতে যিকোনো এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা তেখেতে আমাক জনাইছে যে 3 দিনৰ যিকোনো এটা কাৰ্যসূচীত তেখেত উপস্থিত থাকিব। আমি এই ছবি মহোৎসৱৰ সমান্তৰালভাৱে আমি 3টা কৰ্মশালাৰ আয়োজন কৰিছো, যিকেইটা কৰ্মশালা অনুষ্ঠিত হ'ব ঠেঙাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ যিটো প্ৰেক্ষাগৃহ তাত হ'ব। এটা হৈছে আমি চাউণ্ড ডিজাইনৰ ওপৰত, ছবিটো কেনেকৈ চাউণ্ড ডিজাইন কৰে তাৰ ওপৰত এটা কৰ্মশালা অনুষ্ঠিত কৰিছো 14 তাৰিখ কালিলৈ দিনৰ 11:30 বজাত। আৰু তাৰ সমল ব্যক্তি হৈছে বিশিষ্ট চলচ্চিত্ৰৰ চাউণ্ড ডিজাইনাৰ, তেখেত হৈছে অমৃত প্ৰীতম। আপোনালোক সকলোৱে চিনি পায়, তেখেতো আন্তঃৰাষ্ট্ৰীয়ভাৱে সন্মানিত এজন চাউণ্ড ডিজাইনাৰ। দ্বিতীয় দিনা আমাৰ এখন অন্য এটা কৰ্মশালা থাকিব, তাতে সেইটো হৈছে ফিল্ম এডিটিং, আৰু সেইটোৰ সমল ব্যক্তি হৈছে সৌৰভ দত্ত। তেখেতো পুনৰ ফিল্ম ইনষ্টিটিউটৰ পৰা এডিটিঙৰ গ্ৰেজুৱেট, আৰু তেখেতে বহুকেইখন বিভিন্ন বঁটাৰে সন্মানিত ছবি সম্পাদনাৰ কাম কৰিছে। অৰ্থাৎ 15 তাৰিখে 11:30 বজাৰ কৰ্মশালাৰ সমল ব্যক্তি হৈছে সৌৰভ দত্ত। আৰু 16 তাৰিখৰ দিনা এটা আমি কৰ্মশালা আয়োজন কৰিছো, সেইটো হৈছে চলচ্চিত্ৰ সমালোচনাৰ ওপৰত, আৰু তাৰ সমল ব্যক্তি হৈছে বিশিষ্ট ছবি সমালোচক, চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰী ডাঙৰীয়া। আৰু সময় একেটাই 11:30 বজাৰ পৰা আৰম্ভ হ'ব। আমাৰ সামৰণি ছবিখন হৈছে জুই ফুল, যিখন যোৱা বছৰ ইফিত যিটো গোৱাত অনুষ্ঠিত হয় ভাৰত চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, তাত সেইখন ইণ্ডিয়ান পেনোৰামাত নিৰ্বাচিত হৈছিল। সেইখন হৈছে জুই ফুল, আৰু তাৰ পৰিচালক যদুমণি দত্ত ডাঙৰীয়া সামৰণি অনুষ্ঠানত উপস্থিত থাকিব। আৰু সেইখন হৈছে আমাৰ সামৰণি ছবি, আৰু সেই ছবিখন আমি প্ৰদৰ্শন কৰিম এই ঠেঙাল মিউজিয়ামৰ যিটো অডিটৰিয়াম। আৰু এটা কথা আছে, সেইটো হৈছে এখন আমি এবাৰ মিচিং ভাষাৰ ছবি তাত সংযোজন কৰিছো, যিখনৰ প্ৰযোজনা কৰিছে আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই, আৰু ময়ে পৰিচালনা কৰিছো। সেইখন হৈছে য়াকাচিক অমেডো, অৰ্থাৎ য়াকাচিৰ জীয়েক। সেই ছবিখন
16 তাৰিখে সেই প্ৰেক্ষাগৃহত 3 বজাত প্ৰদৰ্শন কৰা হ'ব আৰু তাৰ বিষয়বস্তু হৈছে বাল্য বিবাহ আৰু এটা আহ, মানে পিছপৰা মানে জনগোষ্ঠীৰ নৈপৰীয়া জীৱনৰ বিষয়ে তেওঁলোকৰ প্ৰাত্যহিক সংগ্ৰামৰ বিষয়ে সেই ছবিত আমি তাৰ কাহিনী ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। সেইখন ছবি আমি প্ৰদৰ্শন কৰিম 16 তাৰিখে বিয়লি 3 বজাত ঠেঙাল কছাৰী মিউজিয়ামৰ যিটো প্ৰেক্ষাগৃহ। আমি সকলোকে আহ্বান জনাইছোঁ এই ছবি মহোৎসৱলৈ নিমন্ত্ৰণ জনাইছোঁ, আহক। আমাৰ এই ছবি চাবৰ কাৰণে কোনেও একো ধৰণৰ পইচা দিব নালাগে, অৰ্থাৎ আমি কোনো টিকেটৰ ব্যৱস্থা কৰা নাই, সম্পূৰ্ণ মুকলি আছে। অৰ্থাৎ যিয়ে আহি পেলাই দুটা প্ৰেক্ষাগৃহৰ প্ৰথমেই আসন গ্ৰহণ কৰি তেওঁ ছবি চাব পাৰিব। আৰু ছবিৰ সমান্তৰালভাৱে ইয়াত আমি এখন নিৰ্দিষ্ট খাদ্য মেলাৰ আয়োজন কৰিছোঁ, অৰ্থাৎ চলচ্চিত্ৰ অনুৰাগীসকলে অন্য আমাৰ জনজাতীয় খাদ্যৰ সুস্বাদু খাদ্যৰ সোৱাদ ল'ব পাৰিব। আৰু এটা ভাল লগা খবৰ এইটো আছে যে এইবাৰ ছবি মহোৎসৱত আমি 6খন অসমীয়া ছবি প্ৰদৰ্শন কৰিম। আপোনালোকক জনাইছোঁ যে উদ্বোধনী অনুষ্ঠানত আমাৰ প্ৰথমখন ছবি হৈছে অনুনাদ, সাহসী পৰিচালক ৰীমা বৰাৰ ছবি, আৰু সেইখন যোৱা বছৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে। সেই সামৰণি অনুষ্ঠানৰ যিখন ছবি জয়ফুল, সেইখনো ইফি গোৱাত ইণ্ডিয়ান পেনৰমাত নিৰ্বাচিত হোৱা ছবি। সেইখনো আমাৰ তিতাবৰ নাগালেণ্ড আৰু অসমৰ সীমা সমস্যাৰ ওপৰত আধাৰিত এখন ছবি, সেইখন চাইও ভাল পাব। আৰু এখন ছবি হৈছে এক নিৰ্জন দুপৰীয়া, খঞ্জন কিশোৰ নাথৰ ছবি। সেইখন আমি প্ৰদৰ্শন কৰিম 15 তাৰিখে দিনৰ 11 বজাত এটা হলত। আৰু অনুৰ ছবিখন, অনুৰ নামৰ যিখন ছবি মঞ্জুল বৰুৱাৰ ছবি, সেইখন ছবি প্ৰদৰ্শন কৰিম আমি 11 বজাত আমাৰ দ্বিতীয়টো প্ৰেক্ষাগৃহত। ঠিক 15 তাৰিখে আৰু এখন ছবি আছে, এখন হৈছে দ্য নেলি ষ্টৰী, নেলিৰ কাহিনী। আমাৰ সেইখন পৰিচালনা কৰিছে পাৰ্থজিৎ বৰুৱাই, সেই ছবিও আমি প্ৰদৰ্শন কৰিম। আৰু এখন অতি ভাল লগা ছবি এখন সেই 15 তাৰিখে আমি 5:45 প্ৰদৰ্শন কৰিম, সেইখন হৈছে শ্ৰুতি স্মৃতি চাংকাকতিৰ বিফৰ স্প্ৰিং। বহুকেইটা সন্মানীয় মহোৎসৱত এইখন ছবি নিৰ্বাচিত হৈছে, গতিকে এইখন ছবিও এখন বেছ ভাল লগা ছবি। আমি 6খনকে আমাৰ এইবাৰ ছবিৰ শিতানত অসমীয়া ছবি সংযোজন কৰিছোঁ। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন আমি মিচিং ভাষাৰ ছবিও ইয়াত দিছোঁ। গতিকে আমি সকলো চলচ্চিত্ৰ অনুৰাগীক এই ছবি চাবৰ কাৰণে, ছবি মহোৎসৱত ছবি চাবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। কৰ্মশালাত আমাৰ যিসকল আগ্ৰহী, চলচ্চিত্ৰৰ প্ৰতি আগ্ৰহ আছে, যি চলচ্চিত্ৰক এটা জীৱিকা হিচাপে ল'ব বিচাৰিছে, তেওঁলোকে আহি পেলাই আমাৰ কৰ্মশালাকেইটাত অংশগ্ৰহণ কৰিব পাৰিব। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনিফাৰ 24।